Hello everyone, মই কাশ্মীৰী মোৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো। বহি আছো বান্দাত ইয়া জেঠাই প্ৰসাদ দি থৈ গৈছে। মানে ভিডিঅ' বনাব লৈছিলো বহি আছিলো এইখিনি অৱস্থাতে জেঠাই আহিলে কিবা আনিলে জানো নুখুজিলো সকাম আছিলে হ'বলা ওচৰৰ কাৰোবাৰ ঘৰ গম নাপাওঁ আনি দিছে প্ৰসাদ খাম প্ৰথমে কথা পাতো মানে বিশেষ মোৰ ক'ব লগা একো নাই খালি দেই মানে এনেকৈ মই ভিডিঅ' বনোৱা নাই তেনেকৈ কথাও নাই ক'ব লগা ৰিলছ বনাই থাকোঁ কিন্তু আজি অলপমান আমাৰ ৰিলছো দিবই পৰা নাই হ'লেও দুই এটা ভিডিঅ' দি আছোঁ বাৰু চাই থকাসকলে গম পাইছে পোৱাসকলে দেখিছেই সকলোৰে ভালে থাকক ভাল হওক আমাৰ ভাল নহয় একদম বেয়া দিন চলি আছে থাকিবই মাজে সময়ে জীৱনলৈ ধুমুহা আহিবই তথাপিও মানে অকণমান বেয়া আৰু বেছি বেয়া কিন্তু হাৰ মানিবতো নহ'ব ন বেয়া হ'লেও ধৈৰ্য ধৰিব লাগিব আৰু বেয়া দিন চলিছে বুলি আৰু ভাল নহয় মন বুদ্ধি বুলি বহি থাকিবতো নালাগে ন মানে ভাগৰি যোৱা চান্স থাকে সেইকাৰণে মই ভাবোঁ এনেকৈ সেইকাৰণে যিমান বেয়া হ'লেও বেয়া দিন চলিলেও মানে হতাশ হ'ব নালাগে হাৰি যোৱা যেন অনুভৱ হ'ব নালাগে সেইকাৰণে ভাল লগা কামবোৰ কৰি থাকিব লাগে এইবুলি আৰু বেয়া হৈছে বুলি আৰু মন চন মাৰি বহি থাকিম নে ভিডিঅ' চিডিঅ' বনাব বাদ দিম নে মানে মই ভাল পাওঁ যে মই ভাল লগা কামবোৰ নকৰাকৈ থাকিব পাৰিম জানো বেয়া দিন চলিলে ভাল পোৱা কামবোৰ কৰিবহে লাগে তেতিয়াহে মানে অকণমান মানে পাহৰিব পাৰি বেয়া বেলেগ একো নাই মানে অকণমান প্ৰব্লেম আৰু বেমাৰবিলাক বেটিও কালি আহিছে মেডিকেলৰ পৰা মানুহজনো অকণমান সৰু সুৰা প্ৰব্লেম হৈ আছে সেয়াই বেয়া বুলিবলৈ মানুহৰ মন বেয়া কৰিবলৈ অকণমান কিবা এটা ঘৰখনত যথেষ্ট আৰু বেয়া বুলি তাকে কৈছোঁ হ'লেও বহুত ডাঙৰ একো হোৱা নাই দেই বাকী ভগৱানে সকলোৰে ভালেই কওক মই ভাবি লৈছোঁ মোৰ এয়া ভালেই বুলি কাৰণ একদম ডাঙৰ কিবা এটা হ'ব লগা আছিল বা কি জানি ভগৱানক মাতি থাকোঁ পোৱা গধূলি সেইকাৰণে ভগৱানে সৰুকৈ কিবা এটা কৰি খণ্ডন কৰি দিলে বা এনেকৈ বুলি ভাবোঁ যে সেইকাৰণে মই ভগৱানকো নুদুখোঁ আপোনালোকেও নকৰিব যে ভগৱান মোৰ লগত কিয় এনেকুৱা কৰিলে এই বস্তুটো নক'ব নাপায় কাৰণ আমি যিখিনি কৰ্ম কৰিছোঁ তাৰ মতেহে আমি ফলটো পাইছোঁ ন ভগৱান আমাৰ লগত আছে কিন্তু ভগৱানে আমাক নিজৰ ইচ্ছামতে নাই দিয়া যে আমি যিখিনি কৰিছোঁ কৰ্ম ফল অনুযায়ী আমি যি ভাল কৰিছোঁ বেয়া কৰিছোঁ সেইখিনিহে আমি পাইছোঁ কিন্তু যদি আমি ভগৱানক পুৱা গধূলি প্ৰাৰ্থনা কৰোঁ ভগৱানৰ আমি প্ৰিয় তেতিয়াহ'লে ভগৱানে ডাঙৰ বিপদ এটা হ'ব লগা থাকিলে সেই বিপদটো সৰুকৈ হোৱাই দিয়ে আৰু এনেকৈ ধৰিছোঁ ডাঙৰ কিবা এটা হ'ব লগা আছিল চাগে সৰুকৈ কিবা এটা হৈ গ'ল আৰু মানে যোৱাকালি মানুহজনো সৰু এক্সিডেণ্ট এটা হ'ল মানে গাড়ী ট্ৰাক চলাই যিহেতু তেওঁ এইটো চকা টাইট কৰি আছিলে সেই তলৰ কিবা লিভাৰ নে কি কয় এনেকুৱা লোহাৰ এডাল ডাঙৰ আহি ভৰি গাঁঠিত পৰি গ'ল বহুত জোৰত আহিছে যিহেতু লোহাৰ চান্স থাকে লোহাৰে হাত ভৰি ভাঙি দিয়া কিন্তু তেনেকুৱা অপকাৰটোতো নহ'লে অকণমান দুখ পাইছে বেজি দৰৱ খাইছে ভাল হৈ গৈছে কিন্তু হ'লেও বিষ হৈ আছে কিন্তু ডাঙৰকৈতো একো এটা নহ'লে ন সেয়াই আৰু ধন্যবাদ ভগৱানক এনেকৈ সদায় থাকক লগত ধুমুহাটো থাকিবই কিন্তু আৰু ভগৱান তোমাক আছোঁ পূজা কৰিছোঁ বিপদ কিয় দিছা তেনেকৈ নকওঁ নাভাবোঁ জীৱন সুখ দুখ কষ্ট হাঁহি ধেমালি থাকিবই আপোনালোকেও ভাবক আৰু যদি মই কিবা ভুলকৈ ভাবোঁ আপোনালোকেও কৈ মেলি দিব এইটো বোলে ভুল আছে নে কি কয় আজিলৈ আহিছোঁ বাই মোৰ ৰিলছ ভিডিঅ' মানে চাই থাকিব লাইক কমেণ্ট কৰি থাকিব আৰু কেনেকুৱা ভিডিঅ' বনালে ভাল পায় ক'ব আৰু বাই বাই